অভিশপ্ত নাৰীৰ কান্দোনত কঁপি উঠিছে এটা শিলাময় গুহা। কোন গুহাত কাৰ কান্দোন? অভিশপ্ত নাৰীৰ কান্দোন কোন গুহাত কোনে কানে আৰু এই বিশেষ ভিডিঅ'লৈ আজি মই আহি উপস্থিত হৈছোহি এটা বিশেষ স্থানত আৰু এই স্থানত আচলতে অভিশপ্ত নাৰীৰ কান্দোনৰ স্থান আৰু ক'ত আছে সেই স্থান আজি আপোনালোকক দেখুৱাম। চাই থাকিব মোৰ এই ভিডিঅ'টো। হয়, এইখনেই হৈছে ঐতিহাসিক শ্ৰী শ্ৰী বাদুলী থান। শিৱৰাত্ৰিৰ পিছতেই বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলে এই স্থানতেই পূজা অৰ্চনা কৰে। কিহৰ বাবে পূজা অৰ্চনা কৰা হয় এই স্থানত? এইখন হৈছে প্ৰমিলা ৰাণী ৰাজ্য। এই ৰাজ্যত বসবাস কৰিছিল বহু ৰাণীয়ে। প্ৰচলিত জনশ্ৰুতি অনুসৰি প্ৰাক শংকৰী যুগত এতিয়াৰ কন্দলীৰ বাদুলী খুৰুং থকা স্থানত আছিল এখন নাৰীৰ ৰাজ্য। এই ৰাজ্যখনৰ ৰাণী আছিল প্ৰমিলা। এই প্ৰমিলা ৰাণীৰ ৰাজ্যত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল। এবাৰ এজন ঋষিয়ে নাৰীৰ ভাও লৈ সেই প্ৰমিলা ৰাণীৰ ৰাজ্যত প্ৰৱেশ কৰিছিল। ঋষিয়ে ভাবিছিল এই ৰাজ্যত আচলতে আছে কি কাৰণত এই ৰাজ্যত পুৰুষৰ প্ৰৱেশত বাধা আছিল। যাৰ বিষয়ে জানিবলৈ ঋষিয়ে প্ৰৱেশ কৰিছিল প্ৰমিলা ৰাজ্যত। ঋষিমুনিয়ে প্ৰৱেশ কৰাৰ পাছতেই ৰাজ্যখনৰ চোৰাংচোৰাই গম পাইছিল। তাৰ পাছত ঋষিমুনিক ধৰি নাৰী ৰাজ্যৰ গুহাৰ এটা শিলত ওলমাই ৰাখিছিল। যাৰ বাবে ঋষিমুনিৰ বহু খং উঠিছিল আৰু তেতিয়াই খঙত অগ্নিশৰ্মা হৈ ঋষিয়ে প্ৰমিলা আৰু সেই ৰাজ্যৰ সকলো নাৰীকেই অভিশাপ দিছিল যে এদিন সকলো নাৰী এই স্থানতেই বাদুলী হৈ ওলমি থাকিব। এই অভিশাপ শুনি প্ৰমিলাই ঋষিক অভিশাপ ঘূৰাই ল'বলৈ বহু অনুৰোধ কৰিছিল, কিন্তু ঋষিয়ে এই অভিশাপৰ পৰা মুক্তি নকৰিলে ৰাণীসকলক। তেতিয়াৰ পৰাই এই মন্দিৰত হাজাৰ হাজাৰ বাদুলীয়ে বসবাস কৰি আহিছে, যাৰ বাবে এই বাদুলীৰ চিঞৰ বাখৰক বহু লোকে অভিশপ্ত নাৰীৰ কান্দোন বুলিও কয়। যাৰ বাবে এই স্থানত পূজা অৰ্চনা কৰিলে ভক্তসকলৰ মনৰ কামনা পূৰণ হয় বুলি সকলোৱে বিশ্বাস কৰে। নিশ্চয়কৈ আপোনালোকে নিশ্চয় শুনা পালে এয়া খুলুং মন্দিৰৰ মহত্ব কি আচলতে সেয়া আমি দেখুৱালোঁ আৰু আপোনালোকক শুনালোঁ। আৰু ইয়াৰ লগে লগে আমি এতিয়া যাওঁ, ইয়াত নাম হৈ আছে, নাম প্ৰসংগ চলি আছে, আমি নামৰ মাজলৈ যাওঁ। আৰু তাৰ আগমুহূৰ্ততে আমি আকৌ পুনৰবাৰ কৈছোঁ, যদি আমাৰ এই ভিডিঅ'সমূহ ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।